Hello everyone. আজি এটা ইম্পৰ্টেণ্ট কথাৰ কাৰণে ভিডিঅ' বনাইছো। একচুৱেলি এনেকুৱা তিনিটা ভিডিঅ' বনাম, তিনিটা ইম্পৰ্টেণ্ট কথা আৰু তিনিটা আমাৰ ৰিলেটেড টু আৱাৰ ষ্টুডেণ্ট। আজি প্ৰথম এটা কথা কওঁ, ফাৰ্ষ্ট যিটো কথা কাৰণে ভিডিঅ' বনাইছো এইটো হৈছে এইবাৰ HSLC 2026 হৈ গ'ল আৰু যথেষ্ট কষ্ট কৰিলে চবে ল'ৰা ছোৱালীখিনি আৰু ধুনীয়াকৈ চবে এক্সাম দিছে, ভাল এফৰ্টত দিছে চবে আৰু মই আশাবাদী যে সকলোৰে ৰিজাল্টটো ভাল হ'ব, সকলো আশাবাদী নল'ব। এটা বস্তু দেখিবলৈ পোৱা গৈছে আৰু তাৰে মই ৰিলেটেড ভিডিঅ'টো বনাইছো। এটা প্ৰব্লেম ফেচ দেখিলো। ৰিজাল্টটো এটা চাইডত আহিব, ৰিজাল্ট পিছত ল'ব, এফৰ্ট চবে দিলে, নিজৰ বেষ্ট দিছে চবে, চবৰ নাজানো আমাৰ যদি এইবাৰ বহুত ল'ৰা ছোৱালী তো মই যিকেইটাৰ লগত কনষ্টেণ্টলি যিকেইটা মোৰ কণ্টেক্টত আছে, ডিছকাছ কৰি আছে, কুৱেশ্যন আনচাৰ কৰি আছে, প্ৰব্লেম পালে ডিছকাছ কৰিছে, মই গৈ আছো। চ' তাহাঁতখিনিৰ লগত ৰিলেটেড কৰিবলৈ মই 15-16টা মান ল'ৰা ছোৱালীৰ লগত দেখিছো। তাহাঁতৰ এটা বস্তু দেখিলো মই, সেইটো মই ক'ব গৈ আছো। সবতছে ডাঙৰ এটা প্ৰব্লেম এবাৰ দেখিবলৈ পোৱা হৈছে, ডেট ইজ MCQ। এই MCQ ডাঙৰ এটা প্ৰব্লেম ক্ৰিয়েট কৰিলে এবাৰ। মই প্ৰব্লেম ক্ৰিয়েট কৰিলে কিয় কৈছো, অবভিয়াছলি ৰিজাল্টত গোটেই কথাবোৰ ওলাব, কিন্তু এটা বস্তু মই দেখিলো, MCQ আহিবলগীয়া যদি মই ছাবজেক্ট কওঁ, টোটেল 4টা ছাবজেক্টত MCQ আহে আমাৰ। ইংলিছ, ছ'চিয়েল চায়েন্স, মেথামেটিক্স আৰু চায়েন্স। ইলেক্টিভ আৰু আছামিজত MCQ কথা নাহে, এইবোৰ শ্বৰ্ট কুৱেশ্যন আহে, এইবোৰ বেলেগ কথা। এতিয়া এই 4টা ছাবজেক্টত যদি মই এই বছৰ পেপাৰখিনিৰ কথা এনালাইচিছ কৰোঁ, মই আকৌ কৈছো মই বাকীখিনি আমাৰ এইবাৰ বহুতখিনি ল'ৰা ছোৱালী আছে, চবৰ কথা নাজানো। আমাৰ সেই 15-18টা মান ল'ৰা ছোৱালী যিখিনি মূলত কনষ্টেণ্ট টাচত আছে গোটেই ডিউৰিং দ্য গোটেই জাৰ্ণি, তাহাঁতৰ 9ৰ পৰা আছে বা বহুত কিছুমান 4ৰ পৰা আছে, 5 পৰা আছে, তো তাহাঁতি কনষ্টেণ্ট পুৰা আছিলে। তেতিয়া মই এটা বস্তু দেখিলো, এই 4খন পেপাৰত, কাৰণ ৰিজাল্ট কি হয় পিছৰ কথা, 4খন পেপাৰত দেখিবলৈ পালো যে তাহাঁতৰ চায়েন্স আৰু মেথছত লং কুৱেশ্যন এটা ডাউট নাই, চব কৰি আছে, বিকজ চব কমন পালে। কমন মানে ইন শ্বৰ্ট তাহাঁতি যিখিনি দেখিলে সেইখিনি পুৰা পাইছে, যিখিনি কৰিছিলে সেইখিনি একদম কপি পেষ্ট আহিছে, ইভেন তাহাঁতি কৰোঁতে আনচাৰটো গম পাইছে কি আনচাৰ আহিব আৰু সেইমতে আনচাৰ পাইছে। চ' তাহাঁতি অলমষ্ট গোটেইখিনিয়ে চিয়ৰ হৈ আছে আমাৰ লং কুৱেশ্যনটো শুদ্ধ হৈছে। তেতিয়াহ'লে অবভিয়াছলি চবে 100 পাব লাগিছিল, বিকজ লং কুৱেশ্যন যদি শুদ্ধ হৈছে চব ক্লিয়াৰ আছে। প্ৰব্লেমটো কথা চবৰে MCQ। এতিয়া MCQ কি তাই নকৰিলে, চবে এতিয়া ব্লেম কৰিব তাহাঁতক যে 6টা MCQ ভুল, 7টা MCQ ভুল, MCQ আনিছিল। MCQ মই আকৌ কৈছো গোটেইখিনি নাজানো, কেইটামান ল'ৰা ছোৱালীৰ চাৰ্কুলৰ কাৰণে কৈ আছো গোটেই কথাখিনি, যিমানখিনি দেখিলো মই গোটেই এক বছৰ যথেষ্ট MCQ কৰিলে। ইভেন মই এইটো কথা ডাঠি ক'ব পাৰো, আমাৰ ল'ৰা ছোৱালীখিনিয়ে সেইখিনি ল'ৰা ছোৱালী কৈ আছো যিখিনি কষ্ট কৰিছিলে। আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিমানখিনি MCQ কৰিছে এইটো বেটছৰ, আমাৰ আগৰ এটা বেটছো ইমান কৰা নাছিলে MCQ। ছেকেণ্ড কথা, এইবাৰ ল'ৰা ছোৱালী বেটছটোৱে MCQ কাৰণে ইমানেই কৰিলে, হাজাৰত কৰিছে, হাজাৰত। মষ্ট প্ৰবেবলি মানে যোৰহাটত বা অসমৰ মানে কেইবাটাও আগশাৰী চেণ্টাৰ বা আমাৰ স্কুল যদি কোৱা হয় বা যিকোনো ল'ৰা ছোৱালীৰ লগত কম্পেয়াৰ কৰা হয়, তাহাঁতৰ সমান বা তাতকৈ বেছিয়ে কৰিছে, হাজাৰত কৰিছে। মই আপোনাক কৈছো নহয়, টেষ্ট পেপাৰ এখন টেষ্ট পেপাৰ এনেকুৱা নাই য'ৰ MCQ নকৰাকৈ আছে, ফুল টেষ্ট পেপাৰ MCQ কমপ্লিট। RD Sharma MCQ, নেটৰ MCQ, ChatGPT MCQ, আমাৰ পেপাৰ MCQ, আগৰ প্ৰিভিয়াছ MCQ, চব। ইভেন টেষ্ট পেপাৰ বহুত আগৰ পৰাই কৰা আৰম্ভ কৰিলে। তো হাজাৰত MCQ কৰাৰ পিছতো কিয় MCQ চবৰে মিনিমাম 2টা বা 3টা হ'লেও MCQ ভুল হৈছে, ইয়াৰ আৰু ৰিজনটো কি, সেইটো কথা মই ক'ব কাৰণে গৈ আছো। তাহাঁতৰ ক'ত লেক হ'ল, অবভিয়াছলি আমি গাইড কৰি আছো, আমি কৈছো লেক ক'ত হ'ল। চোৱা, এটা বছৰ আমি আপগ্ৰেড হৈ গৈ থাকিব লাগিব, তো লেক ক'ত হ'ল সেইটো উলিয়াব লাগিব। মই লেকটো উলিয়ালো, তাহাঁতক মই ব্লেম নকৰো, কিন্তু এইটো বস্তু শুধৰণি তাহাঁতিও কৰিব লাগিব। তাই কথাটো কৈ থকা হৈছিলে, কৈ আছো কথাটো খোলা খুলি পুৰা। MCQ যেতিয়া কোনোবা ষ্টুডেণ্টে কম নম্বৰ পায়, তাৰ আৰু 3টা ৰিজন হয়। নম্বৰ 1 ৰিজনটো হৈছে কনচেপ্ট ক্লিয়াৰ নথকা। তো যিটো ষ্টুডেণ্টে কনচেপ্ট ক্লিয়াৰ নাথাকে সেই ষ্টুডেণ্টে লং কুৱেশ্যনটো এফেক্ট হ'ব। কাৰণ মেথছ আৰু চায়েন্স ইজি পেপাৰ আহিছে যদিও কাৰোবাৰ ক'ৰবাত যদি চবকে সোধে ফুল 45 ভিতৰত 45 কৰিছো বুলি কোৱা 10টাৰ ভিতৰত 7টাই পাব, 3টা নাই পোৱা, বা 10টাৰ ভিতৰত 5টাই পাব। তাৰমানে পেপাৰখন এভাৰেজ পেপাৰ আহিছে, বহুত ইজিও নাই। তাৰমানে আমাৰ যিকেইটাৰ MCQ খেলি মেলি হৈছে, 1টা বা 2টা হ'লেও গৈছে MCQ, তাহাঁতৰ কনচেপ্ট একো প্ৰব্লেম নাছিলে। তো প্ৰথম বস্তু ক্লিয়াৰ হ'ল। ছেকেণ্ড, MCQ প্ৰেক্টিচ যথেষ্ট হাজাৰত কৰিছিলে, তেতিয়া ভুলটো ক'ত হ'ল, থাৰ্ডটোত হ'ল। থাৰ্ডটো কি কথা মই কৈ আছো, কিন্তু মই তাৰ আগতে এটা বস্তু হয়, MCQ কিয় বেছি ইমান ইম্পৰ্টেণ্ট। যদি মই মেথছৰ পেপাৰখন এবাৰ চাওঁ, তো এটা নৰ্মেল এভাৰেজ ষ্টুডেণ্ট এটা লৈ লৈছো হা, আমাৰ
যিকোনো ষ্টুডেণ্ট এটা উঠাই লৈছো মেথছৰ এমচিকিউ ধৰি লোৱা এমচিকিউ পাৰ্টটোত সি ভুল কৰিলে সাপোজ কৰা 5টা যেটো এভাৰেজ এনেকৈ চলি আছে আমাৰ লং কোৱেশ্চন সব শুদ্ধ কৰা হৈছে ঠিক আছে তো সায়েন্সত ধৰি লৈছো যেনেকৈ মানে কোৱা হৈছে আমাক তেনেকৈ কৈছো এমচিকিউ দেখাতে কি ওলাই গৈছে কিমান শুদ্ধ হৈছে মানে ভুল হৈছে এমচিকিউ সায়েন্সত একে 5টা বা 6টা সবাই মই 5টা ধৰি লৈছো কবাত কিছুমান 7টাও হৈছে কবাত 3টাও হৈছে মিনিমাম সবে 5টা আশে-পাশে সবৰে হৈছে তো 4টা সাবজেক্টত যদি চোৱা 5 into 4 20 মাৰ্কস কমি আছে তাৰমানে 600 ৰ পৰা যদি 20 মাৰ্কস মাইনাস কৰিলে মিনিমাম হয় এটো তো দেখা দিকে 580 চলি আছে আৰু আমি জানো যে 570 মাৰ্কসৰ 95% হয় 570 মাৰ্কস মানে 95% তাৰমানে 4টা সাবজেক্টত 95 এই 20 মাৰ্কসটোৱে এই 95% ৰ তলত যোৱাটো পুৰা 90% সিওৰ কৰি দিলে কিহৰ কাৰণে এমচিকিউ কাৰণে সব কইলে সব প্ৰেক্টিস কইলে গুটে বছৰটো কষ্ট কইলে সবে এমচিকিউ হাজাৰত কইল তথাপিও এমচিকিউ কিয় খেলিল তাৰ আৰত দুটা বহুত ডাঙৰ ৰিজন আছে নাম্বাৰ 1 কি কইলে আমাৰ পিছৰ বেচখিনিও ঠিক হ'ব আৰু ইহতিও এটা এমচিকিউ যুগ চোৱা 11 যেটো হল এটা বস্তু গম পালা আমাৰ মেট্ৰিক ডেটা গম পালো যে আমাৰ একো প্ৰবলেম হয় নাই সব ক্লিয়াৰ আছে সব ফুল প্ৰেক্টিস কৰা হল সব কৰা হল যেনেকৈ আমি কৈছো নাই কৈছো তথাপিও এমচিকিউ কিয় খেলিমিল দুটা ৰিজন এক নম্বৰ হৈছে ধৈৰ্য ধৰি অপচন নপঢ়া এটো মাৰাত্মক যিমান ইহতি এমচিকিউ কইলে মই প্ৰত্যেকটো এমচিকিউ ভুল হলে মই কম তানি ভুলটো এটো দেখে যে আচ্ছা ও হো এটো বস্তু মই প্লাস মাইনাস তো মন নকৰিলো কমন এক্সকিউজ ঠিক আছে হেতু আমি কাম কৰিলে বহুতে কষ্ট কৰিছো মই ব্লেম কাকো দিয়া তাহানকো দিয়া নাই মই এটো কৈ আছো যে তাহাতিও এটো খুদনি কৰিলে পিছৰ বেচগিলে এইটা গুৰুত্ব দিব লাগিব ক'ত লেক হয় মানে তো কনসেপ্ট ক্লিয়াৰ আছিল তথাপি এমচিকিউ গল তাবা বাছিবলে এটা অপচন পৰীক্ষা হলত বা তুমি যে এমচিকিউ কৰিবা প্ৰত্যেকটো এমচিকিউ আনসাৰ মৰাৰ আগত 10 বাৰ চাব লাগিব অপচন কনসেপ্ট কাৰো ডাউট আছে মই এতিয়া কৈছো জুটৰে আমাৰ মেথছত 95 পাব মেথছত 92 পাব মেথছত 88 পাব যিমানে হক হে ষ্টুডেন্টক আপুনি কব নোৱাৰে যে ষ্টুডেন্ট মই কৈছো আমাৰ ইয়াত পঢ়ি যোৱা ল'ৰা এই বছৰ মেথছ ৰিজাল্ট মেথ সায়েন্সটো মই কব পাৰো এই কাৰণ এটা মই পঢ়াইছো এইবাৰ হে 15-18টা ল'ৰা কথা কৈ আছো যিকিটাই এই মাৰ্কসটো মেথছ আৰু সায়েন্সত যদি নম্বৰ 88 90 ঘৰটো পায় কব নোৱাৰে যে ই গেধা বা ই নোৱাৰা কাৰণে 10 নম্বৰ এৰিছে বুলি ভুলটো কইলে অবজাৰ্ভ নকৰিলে এই অবজাৰভেশনটো আমি কৰিব লাগিব নেক্সট বেচ কিটা হে কাৰণে কৈ আছো নাম্বাৰ 2 সবৰে পৰীক্ষা পালেছে এবাৰ সব কমন পালে ইভেন ভুল হৈ যোৱা এমচিকিউ টো ওলাই আহি পেলাই মাথাত মাৰিছে ইছৰাম কেলে ভুল হৈ গল মোৰ পটককে জানে পটককে খেলিমেলি হৈ গল ফৰ্মুলা প্লাস মাইনাস ছিলে দেখিলে প্লাস দেখি ফৰ্মুলাটো দেখি টাইপৰ মাৰিলে পিছত দেখিছো ও প্লাস আছিল অপচনত বুজি পাইছে অবজাৰ্ভ সেকেন্ড এমচিকিউ গোল গিটা বহুত সাবধান দিব লাগিব 9 খিনিৰ কাৰণেও কৈ আছো কথাখিনি মেইনলি 9 খিনিৰ কাৰণে আজি কথাখিনি আৰু এই মেট্ৰিক দিয়া খিনি 12 ইহঁতকটো আমি মই 11 ত দিগদাৰ নাই ইহঁতক ঠিক কৰিলম ইহঁতি অলৰেডি ৰিয়েলাইজ হৈ গল মানে কোড লেখ হল আৰু তাৰ পৰা বাছিবলৈ তোমালোকৰ তিনটা কথা কলো এটা হেতু যে অবজাৰ্ভ কৰিবা অপচন খিনি নাম্বাৰ 2 তোমালোকে ঠিক মানে গোলটো কৰোতে এখন সাবধানে কৰিব লাগিব এবাৰ এনেকুৱা বহুত গিটা হৈছে ষ্টুডেন্টৰ মেথছ অপচন সি আনসাৰ ওলাবলি গম পেপাৰখন গম পেলা আনসাৰ সি কৰিব লতে মাৰি দিয়া পটকে দি বা একেটাতে দুটা গোল পৰি গৈছে বুজি পাইছা অবজাৰভেশন এণ্ড দ্য মোষ্ট ইম্পৰ্টেণ্ট গুটে ডিউৰিং দ্য জাৰ্নি এটা বস্তু কোড কৰিবলৈ কৈ আছিল তাহাঁতক কিন্তু এইটো মই সবকে আকৌ কৈছো এইটো সবকে কৈছো গুটে যিমান জিজ্ঞাসা ষ্টুডেন্ট সবকে সৰু ডাঙৰ সবে এইটো আদতটো বনোৱা বহুত ইম্পৰ্টেণ্ট বস্তু ইহঁতে 10 গিটাক মই এতিয়া মানে 10 বুলি নহয় তোমাক মই ক্লাছত এই কথাটো মই খোলা কৈ থাকিব নোৱাৰো বাৰে বাৰে এইটোকে কৰিবা বুলি ওৱান টাইম কম এটো তোমাক আদত বনাব লাগিব আদত হয় বস্তুটো কি কথা কুইক নোট এইটো কি বস্তু কুইক নোট মই কৈছো শুনা কুইক নোট মানে হৈছে কিছুমান বুজাই থাকোতে এনেকুৱা কিছুমান বস্তু আহে কথা কৈ থকা হয় যিবোৰ কিতাপত নাথাকে যিবোৰ মই আকৌ কৈছা ৰিপিট এবাৰ মেট্ৰিক দিয়া এটা খুদা এটা এমচিকিউ বা এটা কোৱেশ্চন এনেকুৱা কোৱেশ্চন নাই যেটো আমাৰ কিতাপ মানে আমি নবুজা নকোৱা কথা যিখিনি কিতাপৰ বাহিৰৰ এমচিকিউ আহিছে বা বুলি ভাবিছা বা অলপ কনসেপচুৱেল সেইখিনিও কুইক নোটত যদি লিখি ৰলতেন আমাৰ ওলাল নাই কিয় কাৰণ ক্লাছত এখিনি সেম টু সেম তেনেকুৱা ড্ৰয়িং আঁকি পেলাই আমি ডিসকাস কৰা হৈছিল তো ইয়াৰ পৰা এটো বুজা হল যে কিতাপৰ কোৱেশ্চন এক্সামৰ সময় এই কুইক নোট খনে বহুত কামত দিব বছৰটো যিটো কুইক নোট বনিব কি কৰিব লাগিব ক্লাছত কুইক নোট এখন এক্সট্ৰা হ'ব লাগিব সৰু ডায়েৰী মানি কৰা টাইপৰ যোনে ফলো কৰা কৰিলা তোমালোকৰ কাৰণে কৈছো তো কেতিয়াবা কি হয় কিছুমান কথা এনেকে টাইপত কোৱা হয় ফটককে ক্লাছ বুজাই গলে আচ্ছা এইটো চাবা দেই বুলি কৈ পেলাই বুজা হয় যেটা বুজাই দেখো কিবা এটা বস্তু বুজাই ও এইটো চাবা হা এনেকুৱা যদি হয় এনেকুৱা হৈ যায় দেই চাবা
বুলি ক'লে তোমালোকৰ চিলেবাছত নাই বাৰু তথাপিও কৈ দিছো এনেকৈ মুহাই দিওঁ সেই যে কওঁ যে এইবাৰ মেট্ৰিকত প্ৰায় তেনেকুৱা বস্তু বহুত আহিলে মেথছ আৰু ছায়েন্সত বহুত আহিলে এমচিকিউ অবভিয়াছলি এইটো ৰিলেটেড টু দ্য চেপ্টাৰ সেইকাৰণে কথাটো ওলাইছিলে আৰু মই বুজাই দিওঁ খালি চিলেবাছত বা আমাৰ কিতাপত ডাইৰেক্ট নাথাকে কাৰণে অলপ বুজাই দিওঁ গোটেই ৰিলেটেড তাৰপিছত মুহাই দিওঁ এতিয়া বহুতে বুজি থোৱাটো এক্সট্ৰা কথা কিন্তু আজি ধৰি লোৱা জুন মাহত বুজি থোৱা কথাটো তুমি ডিচেম্বৰ বা জানুৱাৰীত পাহৰি যোৱা হয় বা আগষ্টত পঢ়া কথাটো ফেব্ৰুৱাৰীলৈ পাহৰি যোৱা হয় সেইটো হয় কনচেপ্ট ক্লিয়াৰ থাকে কিন্তু সেই যে ৰিভিজন নহ'লে বস্তুটো খেলি মেলি এই মাৰ্কছ কেইটা গুচি যায় কুইক নোটৰ আদতটো বনোৱা মই এই কাৰণে কৈছো বিকজ MCQ এটা বস্তু ক্লিয়াৰ হয় চোৱা এইটো এইবাৰ বেটছটোৱে যিখিনি কৰিছে সেইখিনি আগৰ এটা বেটছো কৰা নাছিলে সেইকাৰণে তুমি যদি চাবা এইবাৰ ৰিজাল্টত চাবা মই বস্তু ডাঠি ক'ব পাৰিবা ৰিজাল্ট কি হয় নাজানো কিন্তু এইবাৰ ৰিজাল্টটো আগৰ বেটছ কেইটাতছে এইবাৰ ৰিজাল্টটো অলপ ওপৰত যাব বুলি মই আশা কৰিছো ৰিজনটো হৈছে MCQ ধৰি বহুত টাইম দিছে আগত হাজাৰত কৰাই নাছিলে এটা বেটছো সিহঁতি বহুত কৰিছে তো পিছৰ বেটছো সিমানেই কৰিব লাগিব সিহঁতৰ সমানে একো তুমি ডিচিপ্লিনত খেলি মেলি কৰিব নোৱাৰা প্ৰেক্টিছত ইয়াতকৈ কমাব নোৱাৰা উল্টা তোমালোকে এইকেইটা বস্তু এড কৰিব লাগিব সেইকাৰণে মই কৈছো কুইক নোট বহাওতে যেতিয়া প্ৰেক্টিচ কৰিবা তো চিমিলাৰ বস্তুবোৰ কৰিব লাগিব তোমালোকে যদি ভাবা যে বুবুলে দি থব সিহঁতকো মই বহুত দিলো সিহঁতি RD শৰ্মা কৰিছে ভাবা সিহঁতি টেষ্ট পেপাৰ এইবছৰ টেষ্ট পেপাৰ যোৱা বছৰ টেষ্ট পেপাৰ সব MCQ কৰি আজৰি তাৰপিছতে তেতিয়া ভাবিবা যে আমাৰো একেটা হ'ব পাৰে দেখোন য়েছ তোমালোকে এইটো কম্পেৰিজন কেতিয়া কৰিবই নোৱাৰা যে এইটো বেটছে ইমানখিনি MCQ কৰিছে আমি তাতকৈ বেছি কৰিম ইহঁতি জোখতকৈ বেছি কৰিছে গোটেইখিনি MCQ তো পেৰেণ্টছ সকলেও কৈছো যদি কোনোবাই MCQ কাৰণে ল'ৰা ছোৱালীক গালি দিছে নিদিব তেওঁলোকে বহুত কষ্ট কৰিছে লেগটো ক'ত হ'ল সেই সৰু সৰু বস্তুবোৰ এক নম্বৰ অবজাৰভেশ্যনটো খেলি মেলি হ'ল ইহঁতি ভুল হোৱা কুৱেশ্যন এটা যদি বুকু পিনে আপোনাক সোধে তাহাঁতি যদি ক'ব পাৰে তাহাঁতি ক'ব যে এইটো মই ভুল কৰিলো মই জানো কিন্তু ভুল কৰি থৈ আহিলো বুজি পাইছা বিকজ এইটো ৰিকল নহ'লে কিছুমান কথা যিবোৰ কুইক নোটত বনাই থোৱাহেঁতেন সেই সময়ত ৰিকল হৈ গ'লহেঁতেন তো সেই আদতটো বনাবা ক্লাছ 9ত এবাৰ বহুত কেইটা ল'ৰা ছোৱালী আছে নাম নকওঁ কিন্তু এই আদতটো আছে কুইক নোট মই ক্লাছ বুজাই দেখো মানে চাইডটা লিখি থাকে কিছুমান কথা বহুত ভাল অভ্যাস সেই অভ্যাসবোৰ চবেই বনাবা কি ক্লাছ 7 কি ক্লাছ 8 কুইক নোট বস্তুটো আদতটো বনাবই লাগে চবতে এখন সৰু বহি ল'ব লাগিব সেইখন তুমি গোটা কি ক'লে আকৌ বা কোৱা বা ছাৰ কি ক'লে কাবাক মানে কি ক'লে সেই তেনেকুৱা নহয় সেইবোৰ নোট নহয় সেইবোৰ নিজৰ কাৰণে মানে ড্ৰয়িঙে কি লিখি থোৱা এনিথিং কুইক নোট ইজ ইম্পৰ্টেণ্ট ফৰ MCQ কৰিব লাগিব বহুত কৰিব লাগিব আৰু এইবাৰ বহুত ভাল পৰীক্ষা দিছে চবে বহুত কষ্ট কৰিছে আৰু আমাৰ যিখিনি MCQ বনাইছিল তাৰ ওপৰত বেছ কৰি এইবাৰ MCQ খিনি আহিছে কিন্তু মোৰ এইটো দুখ লাগিলে যে MCQ খিনি ইহঁতি যিমান দূৰ কৰিলে 45 ভিতৰত 40ৰ ওপৰে সব সাবজেক্টতে ইহঁতে ধৰিছো মই MCQ বাট কাহি না কাহি মই জানো মানে ইহঁতি ইমানখিনি কৰি দে ডিজাৰ্ভ কি 45 আউট অফ 45 আহিব লাগিছিলে কিন্তু নাহিলে অকল এই সৰু সৰু বস্তু এটাৰ কাৰণে এইটো বহুতে ফ'ল' কৰিছে তোমাক গম পাওঁ কিন্তু কোনে কোনে ফ'ল' কৰিছে কোনে নাই কৰা মই নাজানো তো এই অভ্যাসবোৰ তোমাকে বনোৱাটো তোমালোকৰ কাৰণে বহুত বেছি জৰুৰী হৈ আছে ঠিক আছে এনেকে আমি বস্তুখিনি ৰিকল কৰিব লাগিব আৰু এই আদতখিনি আমি বনাব লাগিব তেতিয়াই আমাৰ যিখিনি নেক্সট বেটছ হ'ব বা নেক্সট আমাৰ আপকামিং ষ্টুডেণ্টছ আছে তাহাঁতৰ বেনিফিট হ'ব সেই বস্তুকেইটাই তো সেইটোৱে আছিলে প্ৰথম ভিডিঅ'টো চ' মেইন ৰিলেটেড টু MCQ যিখিনি উঠি অহা ল'ৰা ছোৱালী ক্লাছত এইখিনি কথা কোৱা নহয় কাৰণ কিছুমান বেটছৰ মই ল'ম ক্লাছ কিছুমান বেটছৰ দাদাই ল'ব কিছুমান বেটছৰ বেলেগ ষ্টুডেণ্টে ল'ব টিচাৰে ল'ব বেলেগ হেৰি হ'ব আৰু কেইবাটাও চেণ্টাৰ বেলেগ বেলেগ চেণ্টাৰ কিন্তু চবকে কথাটো ক'বলৈ নহ'ব কিন্তু এই আদতটো আমাৰ জিজ্ঞাসা প্ৰত্যেকে বনোৱাটো অতিকৈ প্ৰয়োজনীয় কি কুইক নোট এখন নোট কাষত অনাটো বহুত দৰকাৰী যদি কোনোবাই ফ'ল' নকৰা তেতিয়াও আমাৰ ক'বলৈ একো নাই যদি কৰা তেতিয়াও ক'বলৈ একো নাই কিন্তু এই আদতটোৱে তোমালোকক ক'ৰবাত নহয় ক'ৰবাত ভৱিষ্যতে বহুত কিছুমান ক্ষেত্ৰত জেগাত সহায় কৰিব আৰু যদি ভাবা যে কষ্ট কৰি পেলাই চব কৰিব পাৰিম তেতিয়াহ'লে গোটেই কাহিনীটো গম পালে হাজাৰত তোমালোকে ভাবিব নোৱাৰাকে কষ্ট কৰিছিলে এই বেটছটো প্ৰত্যেকগৰাকী পেৰেণ্টছে প্ৰাউডলি ক'ব পাৰে যে আমাৰ ল'ৰাটো বা ছোৱালীজনী বা বহুত কষ্ট কৰিছিলে য়েছ কাৰেক্ট চবেই কৰে কিন্তু মই যি দেখিছিলো MCQত বহুত বেছি টাইম দিছিলে আৰু তাৰ কাৰণে সিহঁতে লং কুৱেশ্যন একো নোৱাৰাকে নাহিলে চব কৰি আহিছিলে বাকী ৰিজাল্টে ক'ব কি হয় আশাবাদী ভাল হ'ব বুলি আৰু বাকীখিনিও এই বস্তুবোৰ অবজাৰ্ভ কৰিব লাগিব থেংক ইউ